মাহে ৫,০০০ টকা কেনেকৈ আমি সঞ্চয় কৰিব পাৰো। নমস্কাৰ বন্ধুসকল, আপোনালোকক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰত্যেক মাহে আমি ৫,০০০ টকা কেনেকৈ সঞ্চয় কৰিব পাৰো সেই বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আপোনালোকৰ জীৱনটোৰ খুব সাল সলনি নকৰাকৈ প্ৰত্যেক মাহে কেনেকৈ ৫,০০০ টকা জমা কৰিব পাৰে এই সম্পৰ্কে আপোনালোকক ৭টা সহজ উপায় আপোনালোকৰ ক্ষেত্ৰত লৈ আহিছো। আপোনালোকে গুৰুত্ব দি ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহু মানুহে কোৱা শুনিবলৈ পোৱা যায়, মোৰ উপাৰ্জন নাই, মোৰ ইনকম নাই, সঞ্চয় কেনেকৈ কৰিম। কিন্তু বাস্তৱ সঞ্চয়ৰ মূল চাবিকাঠি বেলেগ। আয় কেনেকৈ সঞ্চয় হয় এই সম্পৰ্কে সঠিক অভ্যাস আৰু পৰিকল্পনা আমি যদি জানি লওঁ, তেনেহলে নিশ্চয় আমি টকা সঞ্চয় কৰিবলৈ সক্ষম হওঁ। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেছিভাগ মানুহে মাহৰ শেষত যি টকা থাকি যায়, তেওঁলোকৰ হাতত যি টকা থাকি যায় সেই টকা সঞ্চয় কৰিবলৈ চেষ্টা কৰে। কিন্তু এনে ক্ষেত্ৰত বহু মানুহৰ মাহটোৰ শেষৰ ফালে টকা জমা হৈ থকাৰ পিছৰ কথা ওলোটা ধাৰহে লগা দেখিবলৈ পোৱা যায়। আপোনালোকে যদি দৰমহা আপোনালোকৰ হাতলৈ আহোঁতেই, উপাৰ্জন আপোনালোকৰ হাতলৈ আহোঁতেই পোনপ্ৰথমে আপোনালোকে ইয়াৰ এটা সৰু অংশ যদি আছুতীয়াকৈ থৈ দিয়ে বা সঞ্চয়ৰ বাবে আঁতৰাই ৰাখি দিয়ে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় প্ৰত্যেক মাহে এই অভ্যাসৰ দ্বাৰা আপোনালোকে সেই পইচাটো জমা কৰিবলৈ সক্ষম হ'ব। উদাহৰণস্বৰূপে, যদি প্ৰত্যেক মাহত ২৫,০০০ টকা আপোনালোকে উপাৰ্জন কৰিছে, তাৰে যদি ৫,০০০ টকা আপোনালোকে চাইডকে ৰাখি দিছে আৰু ২০,০০০ টকাৰে যদি গোটেই মাহটো চলিবলৈ চেষ্টা কৰিছে, তেনেহ'লে এই ৫,০০০ টকাটো আপোনালোকৰ হাতত থাকি যাব। গতিকে অনেক সময়ত আমি সৰু সৰু খৰচবোৰ মনেই নকৰোঁ, যিবোৰ খৰচৰ দ্বাৰা সৰু সৰুকৈ বৃহৎ টকা খৰচ হৈ গুচি যায়। কেতিয়াবা আমি ওলাই গৈ হোটেলত চাহ খাওঁ, চাহৰ লগতে অন্যান্য কিবা কিবি খাওঁতে আমাৰ ভালেমানকেইটা খৰচ হৈ যায়। অনলাইন ডেলিভাৰী কিছুমান আমি লওঁ, যিবিলাক আমি নললেও সদ্যহতে চলি যায়। অপ্ৰয়োজনীয় কিছুমান আমি ছাবস্ক্ৰিপশ্যন লওঁ, যিসমূহ আমি প্ৰায় ইউজ কৰিবলৈ টাইমেই নহয়। সৰু সৰু শ্বপিং কিছুমান কৰোঁ। এইবোৰ মিলি হাতে পাছে এটা ডাঙৰ অংক আমাৰ হাতৰ পৰা অনাহকত ওলাই যোৱা দেখিবলৈ পোৱা যায়। এখন যদি আমি সৰু খাতা লওঁ বা মোবাইলৰ যদি নোটপেড এপছটো ব্যৱহাৰ কৰি প্ৰত্যেক দিনৰ খৰচবিলাক আমি লিখি যাওঁ, এনে কৰাৰ ফলত মাহটোৰ শেষত বা পাছৰ মাহত আমি উলিয়াব পাৰিম যে যোৱা মাহটোত আমি কিছুমান অদৰকাৰী খৰচ কৰিছিলো, সেই অদৰকাৰী খৰচসমূহ আমাৰ চকুত ওলাই পৰিব। সঞ্চয় মানে জীৱনৰ আনন্দ শেষ কৰি আমি ধন সঞ্চয় কৰিব নালাগে। সঞ্চয় মানে অপ্ৰয়োজনীয় খৰচসমূহ চিনাক্ত কৰি সেই খৰচবোৰ আমি কমাব পাৰো। যদি সপ্তাহত আমি ৩বাৰ হোটেলত খাবলৈ যাওঁ বা কৰবাত বাহিৰত খাবলৈ যাওঁ, বাহিৰত ফুৰিবলৈ যাওঁ, ৩বাৰ যোৱাৰ জেগাত যদি আমি ২বাৰ যাওঁ, এবাৰৰ পইচাত আমি ৰাহি কৰিব পাৰো। অন্তত এবাৰত ২,০০০, ৫,০০০, ১০,০০০ এনেকে বহুত পইচা আমি খৰচ কৰো। সেই পইচা এটা আমি চাইড কৰিব পাৰো, তেনেকৈ আমি সঞ্চয় কৰিব পাৰো। অনলাইন শ্বপিং কৰাৰ ক্ষেত্ৰত আমি আগতীয়াকে যদি ভাবি লওঁ যে এই বস্তুটো আমি অনলাইন শ্বপিং কৰিম, হয়, এই বস্তুটো আমাৰ ক্ষেত্ৰত কিমান প্ৰয়োজন, একেবাৰে নহলেই নহয় নেকি? যদি নহলেও হয়, তেনেহলে সেই বস্তুটো আমি তাৰ পৰা আঁতৰি থাকিব পাৰো। আমি লক্ষ্য স্থিৰ কৰিব লাগিব। লক্ষ্য স্থিৰ কৰিলেহে এনেধৰণৰ সমস্যা আমি কণ্ট্ৰল কৰিব পাৰিম। কাৰণ আমি যদি সঞ্চয়ৰ উৎস আমি যদি বিচাৰি নাপাওঁ, আমি যদি বনাব নাজানো, সেই উৎস কেনেকৈ কৰে সেই সম্পৰ্কে নাজানো, তেতিয়াহলে আমি নিশ্চয় সঞ্চয় কৰিবলৈ অসমৰ্থ হওঁ। আমি যেনেকৈ এখন বাইক কিনিবৰ কাৰণে কেইবা মাহৰ আগৰ পৰা আমি প্ৰস্তুতি চলাওঁ, আমাৰ মনত ভাবি লওঁ যে আমি বাইক এখন কিনিব লাগিব, আমাৰ ইমান টকা দৰকাৰ হ'ব, গতিকে আমি পইচা জমা কৰিব লাগে। ঠিক ঘৰৰ ডাউন পেমেণ্ট আমি দিব লাগে, সেইটো আমি পুৰা মনত সোমোৱাই ৰাখো যে আমুক তাৰিখে ডাউন পেমেণ্ট দিব লাগে, গতিকে আমি এই পইচাকেইটা বচাব লাগিব। ঠিক সন্তানৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, জৰুৰীকালীন এইবিলাকত যেনেকৈ আমি মনৰ ভিতৰত এটা সিদ্ধান্ত ৰাখো যে আমুক তাৰিখে পইচা দিবলৈ আছে, গতিকে এই পইচাটো খৰচ কৰিব নোৱাৰো, এইটো পইচা জমা ৰাখো। ঠিক তেনেকৈ আমি সঞ্চয়ৰ প্ৰতি যদি আমাৰ মন মগজত সৰুকে হলেও সোমাই ৰাখো যে আমি প্ৰত্যেক মাহৰ শেষৰ ফালে যিটো পইচা আমাৰ হাতত ৰাহি হ'ব, দৰমহা বা আমাৰ উপাৰ্জনৰ অহা যিটো অংশ, এটা পইচা আমি যদি বচাই ৰাখি যাওঁ, তেতিয়াহ'লে আমাৰ সঞ্চয় গঢ়ি তুলিব পাৰিম। জীৱনত কেতিয়াবা কিছুমান সমস্যা আহে, যিবিলাক সমস্যাৰ বিষয়ে আমি আগতীয়াকে সাজু হৈ নাথাকো, হঠাতে সমস্যাটো আহি যায়, যাৰ ফলত আমি মানুহৰ ওচৰৰ পৰা পইচা ধাৰলৈ ল'ব লগা হয় বা লোন ল'ব লগা হয় বা কাৰোবাৰ পৰা খুজি ল'ব লগা হয়। এনে পৰিৱেশৰ সৃষ্টি হয়। এই পৰিৱেশসমূহ আমি কেতিয়াও আগতেই গম নাপাওঁ। সেয়েহে আমি যদি আগতীয়াকে সঞ্চয়ৰ ব্যৱস্থাটো আমি শিকি ৰাখো, আমি যদি কৰি ৰাখো, তেতিয়াহ'লে তেনেধৰণৰ সমস্যাত এই সঞ্চয়ৰ পুঁজিৰ দ্বাৰা আমি নিশ্চয় সকাহ পাব পাৰো। তেনেকৈ আমি সঞ্চয়টো এবাৰ দুবাৰত
আমি অভ্যাসত পৰিণত কৰিব নোৱাৰো কণ্টিনিউ আমি কৰিবলৈ চেষ্টা কৰিব লাগিব দীঘলীয়া সময় আমি এই অভ্যাস ধৰি ৰাখিব লাগিব প্ৰত্যেক মাহে এটা তাৰিখত আমি সঞ্চয় কৰিবলৈ লাগিব অভ্যাস কৰিব লাগিব যদি কোনো মাহত আমাৰ হাতত 5,000 টকা সম্ভৱ নহয়ও তেনেহলে আমি 2,000 3,000 5,000 500 1,000 এনেকৈ জমা কৰি যাব পাৰো ইয়াৰ ফলত আমি অভ্যাসটো গঢ় লৈ উঠিব আৰু এই অভ্যাসটো আমি বন্ধ যদি নকৰো তাৰ পৰা আমি এটা ফল পাবলৈ সক্ষম হ'ম কেৱল টকা জমা কৰিলেই আমাৰ সঞ্চয় হৈ নাযায় ইয়াৰ লগত বহুখিনি কথা আছে ধন সম্পৰ্কীয় জ্ঞানো আমি যথেষ্টখিনি পাওঁ কেনেকৈ পাওঁ আমি যোৱাটো মাহত যিখিনি অলাগতিয়াল খৰচ কৰিছিলো সেই অলাগতিয়াল খৰচসমূহৰ আমি কিছুমান আইডিয়া পাওঁ আপোনালোকে যদি মোবাইলৰ এপটোত নোটপেডটোত যদি আপোনালোকে ব্যৱহাৰ কৰি এমাহ 2 মাহ 3 মাহ এনেকৈ কৰি চাই আপোনালোকে নিজে আইডিয়াটো পাব বাজেট সঞ্চয় ঋণ আৰু বিনিয়োগৰ মূল কাৰণবোৰ আমি শিকিব পাৰো ভৱিষ্যতে অধিক আত্মবিশ্বাসেৰে আৰ্থিক স্থিতিৰ সিদ্ধান্ত ল'ব পাৰো মনত ৰাখিব লাগে জ্ঞানৰ সৈতে লোৱা সিদ্ধান্ত সাধাৰণতে বেছি সুৰক্ষিত হয় আমি এই কথাটো মনত ৰাখিব লাগে যে আমি চিন্তা কৰি আমি বুদ্ধি কৰি কেনেকৈ প্ৰত্যেক মাহৰে এটা পুঁজি আমি বচাব পাৰো এই ক্ষেত্ৰত শিকি ল'ব লাগে আমি প্ৰথমতে শিকিলো সঞ্চয় কেনেকৈ কৰে সঞ্চয় কেনেকৈ লিখি ৰাখিব লাগে অপ্ৰয়োজনীয় খৰচ আমি কেনেকৈ কমাব লাগে লক্ষ্য স্থিৰ কেনেকৈ কৰিব লাগে জৰুৰীকালীন সময়ৰ কাৰণে এই পুঁজি আমাক কেনেধৰণে সহায় কৰে নিয়মিত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলাৰ ফলত আমাৰ কি প্ৰফিট হয় কি লাভ হয় ধন সম্পৰ্কীয় আমি কিখিনি আইডিয়া পাবলৈ সক্ষম হওঁ প্ৰিয় বন্ধুসকল এনেকৈ যদি আমি মাহেকত অন্তত উপাৰ্জনৰ একোটা অংশ 1,000 হওক 500 হওক 5,000 হওক 10,000 হওক আমি যদি পুঁজি কৰি ৰাখি যাব পাৰো নিশ্চয় আমি এটা মোটা ধনৰ সঞ্চয় আমি কৰিবলৈ সক্ষম হওঁ যাৰ ফলত আমি বিপদত পৰিলে সেই টকা ব্যৱহাৰ কৰিব পাৰিম আৰু যদি ভগৱানে ভালে কুশলে ৰাখে তেতিয়াহ'লে সেই টকাৰ পৰা আমি এটা সময়ত এটা মোটা ধনৰ অংক আমাৰ হাতলৈ আহিব সেই টকাৰ দ্বাৰা আমি ভাল কাম কৰিব পাৰো একেবাৰে দৰকাৰী কাম কৰিব পাৰো যিসমূহ কাম আমি মোটা ধনৰ প্ৰয়োজন হয় সেই ধন আমি তাত ব্যৱহাৰ কৰিব পাৰো সেইকাৰণে আমি সঞ্চয় কৰিবলৈ অভ্যাস কৰিব লাগে প্ৰিয় বন্ধুসকল আমি প্ৰত্যেক মাহে ধন কেনেকৈ সঞ্চয় কৰিব পাৰো এই সম্পৰ্কে আপোনালোকক ক'বলৈ চেষ্টা কৰিলো যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ ওচৰ চুবুৰীয়া লগৰ সমনীয়াৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সঞ্চয়ৰ সম্পৰ্কে কিছু তেওঁলোকৰ আইডিয়া হয় তেওঁলোকেও উপাৰ্জনৰ ধন সঞ্চয় কৰি এটা সময়ত নিশ্চয় প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হ'ব ইয়াৰে কামনা কৰি আজিলৈ বিদায় লৈছো পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ